বনভূমি উচ্ছেদক লৈ সংবাদমেলত মুখ্যমন্ত্ৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। উচ্ছেদৰ পূৰ্বে গঠন কৰিব লাগিব এখন কমিটি। কমিটিখনত থাকিব জিলা আয়ুক্ত আৰু জিলা বন বিষয়া। কমিটিৰ সিদ্ধান্তৰ 15 দিন পিছতহে চলিব উচ্ছেদ অভিযান। উচ্ছেদ অভিযানক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে সংবাদমেল অনুষ্ঠিত কৰিছিল, সেই সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই সংবাদমেলৰ জৰিয়তে তেওঁ উল্লেখ কৰিছে যে অসমৰ বনভূমি উচ্ছেদৰ পূৰ্বে গঠন কৰিব লাগিব কমিটি। বনাঞ্চলৰ সীমা নিৰ্ধাৰণৰ বাবে এই কমিটি গঠন কৰা হ'ব। কমিটিত থাকিব জিলা আয়ুক্ত, জিলা বন বিষয়া। উচ্ছেদৰ পূৰ্বে এই কমিটিখনে শুনিব লাগিব ওজৰ আপত্তিসমূহ আৰু ওজৰ আপত্তি শুনি কমিটিয়ে ল'ব সিদ্ধান্ত আৰু এই কমিটিৰ সিদ্ধান্তৰ পাছতহে 15 দিন পাছতহে চলিব উচ্ছেদ। উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। তেওঁ উল্লেখ কৰিছে অসমৰ বনভূমি উচ্ছেদৰ পূৰ্বে গঠন কৰিব লাগিব কমিটি। বনাঞ্চলৰ সীমা নিৰ্ধাৰণৰ বাবে এই কমিটি গঠন কৰা হ'ব। কমিটিত থাকিব জিলা আয়ুক্ত, জিলা বন বিষয়া। উচ্ছেদৰ পূৰ্বে এই কমিটিৰ শুনিব লাগিব ওজৰ আপত্তিসমূহ আৰু ওজৰ আপত্তি শুনি কমিটিয়ে সিদ্ধান্ত গ্ৰহণ কৰিব আৰু কমিটিৰ সিদ্ধান্তৰ 15 দিন পাছতহে চলিব উচ্ছেদ অভিযান। ৰাজ্যত যি উচ্ছেদ অভিযান অব্যাহত আছে আৰু তাৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলৰ জৰিয়তে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। তেওঁ পুনৰবাৰ উল্লেখ কৰিছে অসমৰ বনভূমি উচ্ছেদৰ পূৰ্বে গঠন কৰিব লাগিব এখন কমিটি। এখন কমিটি থাকিব আৰু সেই কমিটিখনে সিদ্ধান্ত গ্ৰহণ কৰিব। বনাঞ্চলৰ সীমা নিৰ্ধাৰণৰ বাবে এই কমিটি গঠন কৰা হ'ব আৰু কমিটিত থাকিব জিলা আয়ুক্ত আৰু জিলা বন বিষয়া। উচ্ছেদৰ পূৰ্বে এই কমিটিয়ে শুনিব ওজৰ আপত্তিসমূহ। ওজৰ আপত্তি শুনি কমিটিয়ে গ্ৰহণ কৰিব সিদ্ধান্ত। কমিটিৰ সিদ্ধান্তৰ 15 দিনৰ পাছতহে চলিব উচ্ছেদ অভিযান। এখন আমি কমিটি গঠন কৰিব লাগিব, যিখন কমিটিত DC থাকিব আৰু ফৰেষ্টৰ অফিচাৰ থাকিব। তেখেতসকলে এভিকশ্যনৰ নটিচ দিব আৰু কোনোবাই যদি ক'ব বিচাৰে যে আমাৰ মাটিখিনি ফৰেষ্টত নহয় বা আমি ফৰেষ্টৰ ভিতৰত নপৰোঁ, তেওঁলোকৰ ওজৰ আপত্তি এই কমিটিখনে শুনি এটা স্পিকিং অৰ্ডাৰ দিব আৰু স্পিকিং অৰ্ডাৰটো দিয়াৰ লগে লগে যদি এই কমিটিখনে ধৰি লয় যে এই মাটিখিনি ফৰেষ্টৰ মাটি, এটা স্পিকিং অৰ্ডাৰ দিব আৰু স্পিকিং অৰ্ডাৰৰ 15 দিনৰ ভিতৰত ৰাজ্য চৰকাৰে এভিকশ্যন কৰিব পাৰিব। এই জাজমেণ্টটো ন্যায়মূৰ্তি আলোক আৰাধে দিয়ে, কিন্তু লগত নৰসিম্হা ন্যায়মূৰ্তি তেখেতো আছিলে, গতিকে এইটো দুজনীয়া আদালতৰ এটা ৰায়। ইয়াৰ ফলত আমাৰ অসমৰ ফৰেষ্টৰ এভিকশ্যনৰ ক্ষেত্ৰত মাজে মাজে আদালতৰ পৰা ষ্টে অৰ্ডাৰ যি আদিৰ সমস্যা আছিলে, যিহেতু সুপ্ৰিম কোৰ্টৰ এইটো সুপ্ৰিম কোৰ্টে কোৱাৰ পিছত আৰু ইণ্ডিয়াত বেলেগ কোনো কথা নাথাকে। এতিয়া আমাৰ কাৰণে গোটেই প্ৰচেছটো এটা ষ্ট্ৰীমলাইন হৈ গ'ল যে কমিটি এখন থাকিব, কোনোবাৰ ওজৰ আপত্তি থাকিলে কমিটিখনত দিব। কমিটিয়ে যদি কয় যে নহয় এইটো ফৰেষ্টৰে মাটি, তেতিয়াহ'লে কোনো কথা নাই, স্পিকিং অৰ্ডাৰ দি 15 দিনৰ ভিতৰত এভিকশ্যন কৰিব পাৰিব। আৰু কমিটিয়ে যদি কয় যে নহয় এইটো ৰেভিনিউ লেণ্ড, তেতিয়াহ'লে ৰেভিনিউ অথৰিটিয়ে নেক্সট ষ্টেপ ল'ব। এতিয়া আমি যিখিনি ফৰেষ্ট ডিপাৰ্টমেণ্টে যিখিনিত উচ্ছেদ অভিযান হাতত লয়, ইউজুৱেলি ফৰেষ্ট লেণ্ডতে লয় আৰু আমাৰ ফৰেষ্ট লেণ্ডৰ নটিফিকেশ্যন আদি গোটেই থাকে। এতিয়া গুৱাহাটী হাইকোৰ্টে আমাক সময় দিছিলে এমাহ, যে আমি এমাহ সময় দিব লাগিব এভিকশ্যনৰ কাৰণে। সুপ্ৰিম কোৰ্টে ইয়াক 15 দিনলৈকে ক'লে যে 15 ডেইজতে আমি কৰিব পাৰোঁ, যদি কমিটি ইজ অফ দ্য ভিউ ডেট এই লেণ্ড বা এই মাটি আমাৰ এনক্ৰচমেণ্টত আছে বা ই ফৰেষ্টৰ মাটি হয়। মই ভাবোঁ যে ই এটা লেণ্ডমাৰ্ক ডিচিশ্যন অসমৰ কাৰণে। আজি মই আছোঁ কাৰণে হয়তো ব্যক্তিগত ইনিচিয়েটিভ আছে, চন্দ্ৰমোহন পাটোৱাৰী আছে কাৰণে হয়তো ব্যক্তিগত ইনিচিয়েটিভ আছে, কিন্তু
এতিয়াৰ পৰা ব্যক্তিগত ইনিচিয়েটিভৰ প্ৰয়োজন নহ'ব, ই এটা ছিষ্টেম হৈ গ'ল যে সুপ্ৰিম কোৰ্টে প্ৰথম ঘোষণা কৰিলে যে ফৰেষ্টৰ মাটিত এনক্ৰচমেণ্ট হ'ব নোৱাৰে। নাম্বাৰ 2, যদি এনক্ৰচমেণ্ট হৈছে চৰকাৰৰ এভিকশ্যন কৰাৰ ৰাইট আছে, আৰু এভিকশ্যন কৰোঁতে এই মাটি ফৰেষ্টৰ নে ৰেভিনিউৰ, তাৰ ওপৰত ডিচিৰ নেতৃত্বত যিখন কমিটি থাকিব ৰেভিনিউ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ, তেওঁলোকে সিদ্ধান্ত ল'ব পাৰিব, আৰু সিদ্ধান্ত লোৱাৰ 15 দিনৰ ভিতৰত আমি তেওঁলোকক উচ্ছেদ কৰিব পাৰিম। যোৱাকালিৰ যিটো জাজমেণ্ট, ইট ইজ এ হিষ্টৰিকেল জাজমেণ্ট। বহুত মানুহে এভিকশ্যনৰ ক্ষেত্ৰত বিভিন্ন ধৰণে প্ৰশ্নবোধক চিন লগাই আছিলে, বা বিভিন্ন মাইনৰিটি সংগঠনসমূহে আপত্তিও কৰিছিলে, আৰু যোৱাকালি কোৰ্টতো এই পিটিশ্যনাৰসকলৰ হৈ ইণ্ডিয়াৰ ডাঙৰ ডাঙৰ এডভোকেটসকলেও তেওঁলোকে এপিয়াৰ কৰিছিলে। কিন্তু ফাইনেলি অসম চৰকাৰে এটা ঐতিহাসিক আইনী বিজয় লাভ কৰিবলৈ সক্ষম হয় যে ফৰেষ্টৰ মাটিত এভিকশ্যন কৰাৰ গভৰ্ণমেণ্ট হেজ ফুল ৰাইটছ। খালি যেতিয়া কোনোবাই কয়, আনকি সুপ্ৰিম কোৰ্টে ইমানলৈকে কৈছে যে ফৰেষ্টখন যদি এটা পঞ্চায়তৰ ভিতৰতো আহে, সেইটো কোনো এক্সকিউজ হ'ব নোৱাৰে। কোৰ্টত এটা এপিল কৰিছিল যে আমাৰ ফৰেষ্টখন গাঁও পঞ্চায়তৰ অধীনত পৰে, গতিকে আমাক এভিকশ্যন কৰিব নালাগে। সুপ্ৰিম কোৰ্টে ক্লিয়াৰলি ক'লে যে গাঁও পঞ্চায়তত থাকক বা গাঁও পঞ্চায়তত নাথাকক, once it is established that it is a forest land, people can be evicted.